আপুনি গাড়ী কিনিবলৈ গ'লে বাৰু বাহনখনৰ কি দিশ মন কৰে? বাহনখনৰ ৰং, ফিচাৰ্ছ ইত্যাদি, নহয়নে? আপুনি কেতিয়াবা মন কৰিছেনে? বাহনসমূহৰ ফিচাৰ, ৰং ইত্যাদি বেলেগ বেলেগ হ'লেও বাহনসমূহৰ টায়াৰৰ ৰং কিন্তু সদায় একে থাকে। আন কোনো ৰঙৰ টায়াৰ কিয় বনোৱা নহয়? আপুনি এটা কথা মন কৰিছেনে? গাড়ীৰ টায়াৰৰ ৰং সদায় কলা থাকে। গাড়ী বা বাইক কিনিবলৈ গ'লে মানুহে পচন্দৰ ৰঙৰ গাড়ী বা বাইকখন কিনে। কোনোবাই বগা গাড়ী ভাল পায়, কোনোবাই কলা, ৰঙা বা ৰূপালী ৰং আদি ভাল পায়। গাড়ী কিনাৰ ক্ষেত্ৰত ৰঙৰ বহু বিকল্প থাকে, কিন্তু টায়াৰ কিনাৰ কথা আহিলে তেনে কোনো বিকল্প নাথাকে। টায়াৰৰ আকাৰ, কোম্পানী বা ষ্টাইল বেলেগ বেলেগ হ'ব পাৰে, কিন্তু ৰং সদায় কলা। আপুনি কেতিয়াবা ভাবিছেনে টায়াৰৰ ৰং সদায় কিয় কলা থাকে? আন কোনো ৰঙৰ টায়াৰ কিয় বনোৱা নহয়? উত্তৰটো জানো আহক। টায়াৰবোৰ এসময়ত বগা আছিল। অতি কম সংখ্যক লোকেহে জানিব যে প্ৰায় 125 বছৰ আগতে টায়াৰৰ ৰং বগা আছিল। ইয়াৰ কাৰণ আছিল টায়াৰ বনোৱাত ব্যৱহাৰ কৰা ৰবৰ, যিটো গাখীৰৰ দৰে বগা। কিন্তু বৰ্তমান সময়ত টায়াৰ তৈয়াৰ কৰিবলৈ অন্য সামগ্ৰী ব্যৱহাৰ কৰা হয়। আচলতে পুৰণি কালৰ টায়াৰবোৰ বাহনৰ বোজা চম্ভালিব পৰাকৈ শক্তিশালী নাছিল আৰু ৰাস্তাত বেগেৰে গতি কৰিব পৰা নাছিল। এনে অৱস্থাত টায়াৰৰ শক্তি আৰু আয়ুস বৃদ্ধি কৰিবলৈ এটা শক্তিশালী সামগ্ৰীৰ প্ৰয়োজন হৈছিল। সেই সামগ্ৰীবিধৰ নাম কাৰ্বন ব্লেক। গাখীৰৰ দৰে বগা পদাৰ্থটোত কাৰ্বন ব্লেক যোগ কৰা হ'ল। কাৰ্বন ব্লেকে টায়াৰৰ দীৰ্ঘায়ু আৰু শক্তি বৃদ্ধি কৰে। কাৰ্বন ব্লেক যোগ কৰিলে টায়াৰটো সম্পূৰ্ণ কলা হৈ পৰে। সেইবাবেই গাড়ীৰ টায়াৰৰ ৰং সদায় কলা থাকে। নিউজ ডেস্ক ৰিপৰ্ট, A News Plus।